আজি স্বাক্ষৰিত হ'ব টিপ্ৰামথাৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট দিনৰ 12:30 স্বাক্ষৰিত হ'ব এই চুক্তি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা মধ্যস্থতাকাৰী একে মিশ্ৰ আৰু টিপ্ৰামথাৰ নেতা প্ৰদ্যুৎ মানিক্যৰ উপস্থিতিত স্বাক্ষৰিত হ'ব এই চুক্তি ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ অৰ্থনৈতিক অধিকাৰ আৰু সাংস্কৃতিক অধিকাৰৰ বিষয়সমূহ সন্নিবিষ্ট হ'ব ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত দিনৰ 12 বজাত অৰ্থাৎ 12:30 এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হ'ব বুলি জানিব পৰা গৈছে টিপ্ৰামথাৰ এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হোৱাৰ যিটো ক্ষণ সেই ক্ষণটোলৈ আজি বাট চাই ৰৈছে সকলোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক শাহ মধ্যস্থতাকাৰী একে মিশ্ৰ আৰু টিপ্ৰামথাৰ নেতা প্ৰদ্যুৎ মানিক্যৰ উপস্থিতিত স্বাক্ষৰিত হ'ব এই চুক্তিখন আমি এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ নতুন দিল্লীৰ ব্যুৰো প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো প্ৰাঞ্জল প্ৰতিম দাস এই যে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট আজি স্বাক্ষৰিত হ'ব আপোনাৰ পৰা আমি সবিশেষ গোটেই এগ্ৰিমেণ্টখন সন্দৰ্ভত জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ এটা দীঘলীয়া প্ৰতীক্ষা আৰু ত্ৰিপুৰা যি মাথা তেওঁলোকৰ এটা পলিটিকেল উইং তেওঁলোকে গঠন কৰিছিলে আৰু তাৰপিছত তেওঁলোকে গ্ৰেটাৰ ত্ৰিপুৰালেণ্ডৰ দাবীত তেওঁলোকে যথেষ্ট দিন ধৰি আন্দোলন চলাইছিলে আৰু আলোচনাও চলি আছিলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আৰু আজি এখন ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত তেওঁলোক উপনীত হ'ব দুইটা পক্ষ কেন্দ্ৰীয় চৰকাৰ আৰু ত্ৰিপুৰামাথাৰ যি নেতৃত্ব আছে তেওঁলোকে আৰু এতিয়ালৈকে যিখিনি জানিব পৰা গৈছে তেওঁলোকে মূলতঃ এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত যিকেইটা বিষয় অগ্ৰাধিকাৰ দিছে সেয়া হৈছে খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ বাবে ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ অৰ্থনৈতিক অধিকাৰ আৰু আৰ্থ সামাজিক উন্নয়নৰ কাৰণে এক পেকেজ এই বিষয়খিনি এই ফ্ৰেমৱৰ্ক যি এগ্ৰিমেণ্ট হ'ব তাত এইখিনি অন্তৰ্ভুক্ত থাকিব আৰু এটা কথা তেওঁলোকে লক্ষণীয় হ'ব যে গ্ৰেটাৰ ত্ৰিপুৰালেণ্ড বা তেওঁলোকে ষ্টেট উইদিন দি ষ্টেট এই ধৰণৰ এক দাবী তেওঁলোকৰ আছিলে এই ক্ষেত্ৰত এই যি এগ্ৰিমেণ্ট এই এগ্ৰিমেণ্টে কি কয় বা কেনেধৰণৰ তেওঁলোকে সিদ্ধান্তত উপনীত হৈছে সেই সম্পৰ্কে এতিয়ালৈকে কোনেও মুখ খোলা নাই বা তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই হয়তো চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছত এই বিষয়খিনি পোহৰলৈ আহিব যে যিটো মূল তেওঁলোকৰ ডিমাণ্ড আছিলে গ্ৰেটাৰ ত্ৰিপুৰালেণ্ডৰ ক্ষেত্ৰত এই ক্ষেত্ৰত এই চুক্তিখনে বা এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টখনে কেনেধৰণৰ এক নিৰ্দেশনা দিয়ে গতিকে কিছু সময় অপেক্ষা 12:30 বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী যিগৰাকী মানিক সাহা আৰু বাকী প্ৰদ্যুৎ মানিক্য উপস্থিত থাকিব তেওঁলোকৰ ত্ৰিপুৰা ভাষাৰ প্ৰফেচাৰ তেওঁলোকৰ যি নেতাসকল তেওঁলোক উপস্থিত থাকিব মধ্যস্থতাকাৰী একে মিশ্ৰ উপস্থিত থাকিব আৰু তাৰপিছত এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট হ'ব দুটা বিষয় যথেষ্ট তাৎপৰ্যপূৰ্ণ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু তেনে ক্ষেত্ৰত এই ধৰণৰ এক চুক্তি ত্ৰিপুৰাৰ লগত তেওঁলোকে যিসকল সংগ্ৰামী লোক আছিলে ত্ৰিপুৰা পথাৰ যিসকল লোক আছিলে তেওঁলোকৰ সৈতে এই চুক্তিখন কৰিবলৈ আগবাঢ়িছে গতিকে নিশ্চয়কৈ এই চুক্তিখনত যিখিনি বিষয় থাকিব সেয়া কি বিষয় ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত যি 4টা বিষয় তেওঁলোকে মূল আধাৰ হিচাপে লৈছে তাৰ উপৰিও আৰু কি বিষয় থাকিব সেয়া হয়তো চুক্তিৰ পিছতহে উন্মোচিত হ'ব গতিকে কিছু সময় অপেক্ষা কৰিব লাগিব 12:30 বজাত নৰ্থ ব্লকত এই যি ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট এই এগ্ৰিমেণ্টত তেওঁলোকে দুইটা পক্ষই স্বাক্ষৰ কৰিব ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত প্ৰাঞ্জল প্ৰতিম দাস আমাক সবিশেষ জনোৱাৰ বাবে